পোনপ্ৰথমে মই পলাগুৰি বেল্ট এণ্ড ব্লকৰ ৰাইজলৈকে মই তিৱা যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইতিমধ্যে আমাৰ অসম চৰকাৰে কচুতলি যি অবৈধ বেদখল এই বেদখলটো উচ্ছেদ কৰিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অকল কচুতলিয়ে নহয়, আমাৰ কেইবাটাও ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। ইতিমধ্যে পলাগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে যে সেই বেল্ট এণ্ড ব্লকত যে কিছুমান অবৈধ অনুপ্ৰৱেশকাৰীয়ে তাত মাটি দখল কৰি বসবাস কৰিব লৈছে। গতিকে চৰকাৰলৈকে এইটো অৱগত কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অৱগত কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মৰিগাঁও জিলা আয়ুক্ত মহোদয়ক ভাবিলি নিৰ্দেশনা জাৰি কৰিছে যে পলাগুৰি যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যি অবৈধ অনুপ্ৰৱেশ ঘটিছে, সেই অবৈধ অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰিব লাগে। ইতিমধ্যে আয়ুক্ত মহোদয়ক ভাবিলি জনাইছে, যদিও আমি মহোদয়ক অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ যে ভাবিলি নকৈ লিখিতভাৱে এখন নিৰ্দেশনা দিব লাগে। আৰু আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যে পলাগুৰি অঞ্চলবাসী ৰাইজে যিটো আপোনাক অনুৰোধ জনাইছে ৰাজপথলৈ আহি, সেই অনুৰোধটো সোনকালে তৎকালীনভাৱে তেখেতসকলৰ যি সমস্যা, অবৈধ অনুপ্ৰৱেশকাৰী যি সমস্যা আৰু দুষ্কৃতিকাৰী যি সমস্যা, চুৰি ডকাইতি যি সমস্যা, এই সমস্যাবোৰ দৃষ্টি ৰাখি সেই সমস্যাসমূহ সমাধানৰ কাৰণে আমি তিৱা যুৱ ছাত্ৰ পৰিষদৰ পৰা তেখেতক অনুৰোধ জনাইছোঁ।